আমি দাবী উত্থাপন কৰিছোঁ সৰ্বপথৰ সমষ্টিটো আমি কংগ্ৰেছৰ বাদে কোনো দলক আমি এৰি দিব নিবিচাৰোঁ। এতিয়া কাক দিয়া হৈছে এইটো আমি এতিয়ালৈকে আমি কনফাৰ্মটো নাজানো, কিন্তু মিডিয়াত ওলাই আছে, আজি টিভিত দেখা পাইছোঁ যে জাতীয় পৰিষদৰ এৰি দিছে বুলি। সেইটো কাৰণে আজি স্পষ্টতা বিচাৰিছোঁ আমি আমাৰ সভাপতি ডাঙৰীয়াক। তেখেতে কৈছে এই কথাটো আমি বিবেচনা কৰি আছোঁ, এতিয়ালৈকে সিদ্ধান্ত হোৱা নাই। আমি আজি আপোনালোকৰ সন্মুখত কৈছোঁ যে কোনো কাৰণত আমি জাতীয় পৰিষদক সৰুপথাৰ সমষ্টিক আমি এৰি দিব নোৱাৰোঁ, কাৰণ তাতে মানে কোনো মিত্ৰ দলক নিদিয়ে, কোনো মিত্ৰ দলক আমি তাত নিদিওঁ। আমাৰ তাতে গণভিত্তিটো ভাল, কংগ্ৰেছৰ গণভিত্তি ভাল। আজি 4 বছৰৰ পৰা যথেষ্ট আমাৰ কৰ্মীয়ে যথেষ্ট কষ্ট কৰি এটা পৰ্যায়লৈ আনিছে, যিটো পৰ্যায়ত আমি বিজেপিক আজি হৰুৱাবৰ কাৰণে সামৰ্থ্য হ'ম। তাৰ কাৰণে আমি কোনো কাৰণত কোনো অন্য সংগঠনক আমি অন্য ৰাজনৈতিক দলক এই সৰুপথাৰ সমষ্টি কংগ্ৰেছৰ বাদে এৰি দিব নিবিচাৰোঁ। কি ক'লে গৌৰৱ গগৈয়ে কৈছে এইটো এতিয়ালৈকে ফাইনেল সিদ্ধান্ত হোৱা নাই, আপোনালোকৰ কথা আমি বিবেচনা কৰি চাম, আমি জনাম। কিন্তু ইতিমধ্যে সৰুপথাৰ সমষ্টিটো মিত্ৰ দলক এজেপিক এৰিয়ে দিয়া হৈছে। নাই, এইটোতো তেখেতে ক'লে এইটো ফাইনেল হোৱা নাই, আনুষ্ঠানিকতা হোৱা নাই, এতিয়া বিবেচনা কৰি চাম আমি। তেখেতে এই কথাটো আমাক কৈছে। আৰু যদি নিদিয়ে বিকল্প ব্যৱস্থা আমাৰ কাইলৈৰ পৰা সৰুপথাৰ LOCত সৰুপথাৰ বিধানসভা সমষ্টিত আমাৰ হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মীয়ে মুণ্ডন কৰিবলৈ সাজু আছে। আৰু তাৰ বাবে জগৰীয়া হ'ব লাগিব। আজি আমি যাক লগ কৰিছোঁ গৌৰৱ গগৈ ডাঙৰীয়া, APCC সভাপতি, তেখেতক জগৰীয়া হ'ব। আমি স্পষ্টকৈ তেখেতৰ সন্মুখত এই কথা আমি কৈছে যে আমি নহ'লে মুণ্ডন কৰিম। কাইলৈৰ পৰা আমাৰ হাজাৰ হাজাৰ কৰ্মী আজি মুণ্ডন কৰিব। তাৰ কাৰণে কিন্তু জগৰীয়া APCC সভাপতি ডাঙৰীয়া কেতিয়াকৈ ফাইনেল আপোনালোক জনাব? আজি গধূলি আমাৰ ফাইনেল জনাব। যদি এইটো আমি ভবা মতে নহয়, তেতিয়া কাইলৈ আমাৰ সকলো কংগ্ৰেছ কৰ্মী ওলাই আহিব। আজি আমি এটা দৃঢ় কথা আপোনালোকৰ আগত প্ৰকাশ কৰিছোঁ। আমাৰ ইয়াতে আজি 1000 কৰ্মী আহিছে। আমি ৰাতিপুৱা 5 বজাৰ পৰা ইয়াতে খাৰা আছোঁ। তেখেতে আমাক 9:30 বজাত লগ কৰিছে, 10:30 বজাত লগ কৰিছে। তাৰ কাৰণে আমাৰ আক্ষেপ নাই, কাৰণ আমি বিনা নিমন্ত্ৰণে আহিছোঁ। তেখেতে আমাক লগ দিছে আৰু কৈছে যে এইটো বিবেচনা কৰি চাম। আৰু এটা নিশা আপোনালোক ৱেইট কৰিম। যদিহে আমি ভবা মতে নহয়, সৰুপথাৰ সমষ্টিটো কংগ্ৰেছক এৰি নিদিয়ে, কালিলৈ পৰা আমাৰ হাজাৰ হাজাৰ কৰ্মীয়ে মুণ্ডন কৰি কংগ্ৰেছ দলতে থাকিবনে তেওঁলোকে বেলেগ? কংগ্ৰেছ দলত নাথাকে, কোনো কাৰণত কংগ্ৰেছ দলত নাথাকে। এইটো তেতিয়া আমি আমাৰ দলীয় কৰ্মীসকলৰ লগত আমি বিবেচনা কৰিম। আমাৰ দলীয় কৰ্মীসকলে যিটো সিদ্ধান্ত ল'ব, আমি সকলোৱে একেলগে সিদ্ধান্ত ল'ম। সেয়া কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী অমৃত কুমাৰ বুঢ়াগোহাঁই, পল্লৱ চেতিয়া আৰু ৰত্ন গগৈ। মানে তেওঁলোকৰ 3জনৰ কোনোবা এজনে পালেও কাৰো আক্ষেপ নাথাকে। আমি এইটো ক'বলগীয়া নাই, কিন্তু আমি সৰুপথাৰ কংগ্ৰেছৰ বাদে বেলেগক এৰি দিব মিত্ৰ দল। এতিয়া আপোনালোকৰ যিহেতু কংগ্ৰেছৰ লগত কেইবাটাও দলৰ মিত্ৰতা আছে, আমি মুঠতে কাৰ লগত মিত্ৰতা হৈছে কি হৈছে নাজানো। আমাৰ সৰুপথাৰ জাতীয় কংগ্ৰেছ দলৰ গণভেটি ভাল। আজি 4 বছৰ 5 বছৰৰ পৰা আমি দিনে ৰাতিয়ে কাম কৰি সৰুপথাৰ সমষ্টিটোক আমি কংগ্ৰেছক যথেষ্ট শক্তিশালী কৰিছোঁ। আমাৰ প্ৰতিটো বুথ আছে, প্ৰত্যেকটো মণ্ডলত 10-12খনকৈ আমাৰ বুথ সমিতি আমি সম্পূৰ্ণ আজি কৰি মেলি আমি জমা দিছোঁ। তৎসত্ত্বেও আমাৰ সৰুপথাৰ সমষ্টিটোক তেখেতলোকে এৰি দিয়াৰ কিবা এটা চেষ্টা কৰিছে, কিন্তু আমি সেয়া কংগ্ৰেছ কৰ্মী হিচাপে সেয়া কেতিয়াও আমি এৰি দিব নিবিচাৰোঁ। মানে APCC সভাপতিগৰাকীয়ে ভাবিছে নি যে কংগ্ৰেছ পাৰ্টীগৰাকী যদি দিয়ে, যিকোনো এগৰাকী হাৰি যাব, গতিকে AJPক দিলে জিকি যাব? হাৰা চান্স নাই। আজি জাতীয় পৰিষদৰ কোনো গণভিত্তি নাই, তাতে বুথ সমিতি নাই। তেখেতলোকক কি সূত্ৰে কিয় এৰি দিছে, আমি কিন্তু আজি সেইটো এটা হাথৰ হৈ ৰৈছে। এটা হাথৰ দৰে আমাৰ কংগ্ৰেছ কৰ্মী সকলোৱে কৈছে যে এইটো এটা হাথৰ হৈ গ'ল। আপুনি যাওক, আমাৰ গাঁৱে গাঁৱে যাওক, বুথে বুথে যাওক, তেখেতলোকৰ এই ছ'চিয়েল মিডিয়াতহে তেখেতলোকৰ বুথ সমিতিবোৰ আছে, কিন্তু প্ৰেক্টিকেল তেনেকুৱা ধৰণৰ কোনো নাই। গতিকে আমি আজি দৃঢ় সংকল্প লৈছোঁ। আজি স্পষ্ট কথা আমি গৌৰৱ গগৈ ডাঙৰীয়াৰ আগত কৈছোঁ যে আমি কোনো কাৰণত কংগ্ৰেছক আমি সৰুপথাৰত যদি টিকেট নিদিয়ে, আমি অনাগত দিনত এটা ভয়াৱহ আন্দোলন গঢ়ি তুলিম আমাৰ কংগ্ৰেছ কৰ্মীসকলে। যদি ৰাইজৰ দলক দিয়ে, আমি কোনো কাৰণত ছাপৰ্ট নকৰোঁ, কাৰণ সৰুপথাৰ সমষ্টি আমাৰ কংগ্ৰেছক লাগিবই। কোনো মিত্ৰ দল নহ'ব। কোনো কাৰণত কোনো অন্য সংগঠনক আমি অন্য ৰাজনৈতিক দলক এই সৰুপথাৰ সমষ্টি কংগ্ৰেছৰ বাদে এৰি দিব নিবিচাৰোঁ। কি ক'লে গৌৰৱ গগৈয়ে কৈছে এইটো এতিয়ালৈকে ফাইনেল সিদ্ধান্ত হোৱা নাই, আপোনালোকৰ কথা আমি বিবেচনা কৰি চাম, আমি জনাম। কিন্তু ইতিমধ্যে সৰুপথাৰ সমষ্টিটো মিত্ৰ দলক এজেপিক এৰিয়ে দিয়া হৈছে। নাই, এইটোতো তেখেতে ক'লে এইটো ফাইনেল হোৱা নাই, আনুষ্ঠানিকতা হোৱা নাই, এতিয়া বিবেচনা কৰি চাম আমি। তেখেতে এই কথাটো আমাক কৈছে। আৰু যদি নিদিয়ে
যদি নিদিয়ে বিকল্প ব্যৱস্থা আমাৰ কালিলৈৰ পৰা সৰুপথাৰ LOCত সৰুপথাৰ বিধানসভা সমষ্টিত আমাৰ হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মীয়ে মুণ্ডন কৰিবলৈ সাজু আছে আৰু তাৰ বাবে জগৰীয়া হ'ব লাগিব। আজি আমি যাক লগ কৰিছোঁ গৌৰৱ গগৈ ডাঙৰীয়া APCC সভাপতি তেখেতক জগৰীয়া হ'ব। আমি স্পষ্টকৈ তেখেতৰ সন্মুখত এই কথা আমি অৱগত কৰিছোঁ। কৈছে যে আমি নহ'লে মুণ্ডন কৰিম আজি কাইলৈৰ পৰা আমাৰ হাজাৰ হাজাৰ কৰ্মী আজি মুণ্ডন কৰিব। তাৰ কাৰণে কিন্তু জগৰীয়া APCC সভাপতি ডাঙৰীয়া কেতিয়াকৈ ফাইনেল আপোনালোক জনাব? আজি গধূলি আমাৰ ফাইনেল জনাব। যদি এইটো আমি ভবা মতে নহয় কিন্তু কাইলৈ আমাৰ সকলো কংগ্ৰেছ কৰ্মী ওলাই আহিব। আজি আমি এটা দৃঢ় কথা আপোনালোকৰ আগত প্ৰকাশ কৰিছোঁ। আমাৰ ইয়াতে আজি হাজাৰ কৰ্মী আহিছে। আমি ৰাতিপুৱা 5 বজাৰ পৰা ইয়াতে খাৰা আছোঁ। তেখেতে আমাক 9:30 বজাত লগ কৰিছে, 10:30 বজাত লগ কৰিছে। তাৰ কাৰণে আমাৰ আক্ষেপ নাই, কাৰণ আমি বিনা নিমন্ত্ৰণে আহিছোঁ। তেখেতে আমাক লগ দিছে আৰু কৈছে যে এইটো বিবেচনা কৰি চাম। আপোনাৰ আৰু এটা নিশা আপোনালোক ৱেইট কৰিব? এটা নিশা ৱেইট কৰিম। যদিহে আমি ভবা মতে নহয় সৰুপথাৰ সমষ্টিটো কংগ্ৰেছক এৰি নিদিয়ে, কালিলৈৰ পৰা আমাৰ হাজাৰ হাজাৰ কৰ্মীয়ে মুণ্ডন কৰিব। মুণ্ডন কৰি কংগ্ৰেছ দলতে থাকিবনে তেওঁলোকে বেলেগ? কংগ্ৰেছ দলত নাথাকে, কোনো কাৰণত কংগ্ৰেছ দলত নাথাকে। এইটো আমি তেতিয়া আমি আমাৰ দলীয় কৰ্মীসকলৰ লগত আমি বিবেচনা কৰিম। আমাৰ দলীয় কৰ্মীসকলে যিটো সিদ্ধান্ত ল'ব আমি সকলোৱে একেলগে সিদ্ধান্ত ল'ম। সেয়া আমি দাবী উত্থাপন কৰিছোঁ। সৰুপথাৰ সমষ্টিটো আমি কংগ্ৰেছৰ বাদে কোনো দলক আমি এৰি দিব নিবিচাৰোঁ। এতিয়া কাক দিয়া হৈছে এইটো আমি এতিয়ালৈকে আমি কনফাৰ্মটো নাজানো, কিন্তু মিডিয়াত ওলাই আছে। আজি টিভিত দেখা পাইছোঁ যে জাতীয় পৰিষদৰ এৰি দিছে বুলি। সেইটো কাৰণে আজি স্পষ্টতা বিচাৰিছোঁ আমি আমাৰ সভাপতি ডাঙৰীয়াক। তেখেতে কৈছে এই কথাটো আমি বিবেচনা কৰি আছোঁ, এতিয়ালৈকে সিদ্ধান্ত হোৱা নাই। আমি আজি আপোনালোকৰ সন্মুখত কৈছোঁ যে কোনো কাৰণত আমি জাতীয় পৰিষদক সৰুপথাৰ সমষ্টিক আমি এৰি দিব নোৱাৰোঁ, কাৰণ তাতে কোনো মিত্ৰ দলক নিদিয়ে, কোনো মিত্ৰ দলক আমি তাত নিদিওঁ। আমাৰ তাতে গণভিত্তিটো ভাল, কংগ্ৰেছৰ গণভিত্তি ভাল। আজি 4 বছৰৰ পৰা যথেষ্ট আমাৰ কৰ্মীয়ে যথেষ্ট কষ্ট কৰি এটা পৰ্যায়লৈ আনিছে, যিটো পৰ্যায়ত আমি বিজেপিক আজি হৰুৱাবৰ কাৰণে সামৰ্থ্য হ'ম। তাৰ কাৰণে আমি কোনো কাৰণত কোনো অন্য সংগঠনক আমি অন্য ৰাজনৈতিক দলক এই সৰুপথাৰ সমষ্টি কংগ্ৰেছৰ বাদে এৰি দিব নিবিচাৰোঁ। কি ক'লে গৌৰৱ গগৈ কৈছে এইটো এতিয়ালৈকে ফাইনেল সিদ্ধান্ত হোৱা নাই, আপোনালোকৰ কথা আমি বিবেচনা কৰি চাম, আমি জনাম। কিন্তু ইতিমধ্যে সৰুপথাৰ সমষ্টিটো মিত্ৰ দলক AJPক এৰিয়ে দিয়া হৈছে। নাই, এইটোতো তেখেতে ক'লে এইটো ফাইনেল হোৱা নাই, আনুষ্ঠানিকতা হোৱা নাই। এতিয়া বিবেচনা কৰি চাম আমি। তেখেতে এই কথাটো আমাক কৈছে। আৰু যদি নিদিয়ে বিকল্প ব্যৱস্থা আমাৰ কালিলৈৰ পৰা সৰুপথাৰ LOCত সৰুপথাৰ বিধানসভা সমষ্টিত আমাৰ হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মীয়ে মুণ্ডন কৰিবলৈ সাজু আছে আৰু তাৰ বাবে জগৰীয়া হ'ব লাগিব। আজি আমি যাক লগ কৰিছোঁ গৌৰৱ গগৈ ডাঙৰীয়া APCC সভাপতি তেখেতক জগৰীয়া হ'ব। আমি স্পষ্টকৈ তেখেতৰ সন্মুখত এই কথা আমি অৱগত কৰিছোঁ। কৈছে যে আমি নহ'লে মুণ্ডন কৰিম। আজি কাইলৈৰ পৰা আমাৰ হাজাৰ হাজাৰ কৰ্মী আজি মুণ্ডন কৰিব। তাৰ কাৰণে কিন্তু জগৰীয়া APCC সভাপতি ডাঙৰীয়া কেতিয়াকৈ ফাইনেল আপোনালোক জনাব? আজি গধূলি আমাৰ ফাইনেল জনাব। যদি এইটো আমি ভবা মতে নহয় কিন্তু কাইলৈ আমাৰ সকলো কংগ্ৰেছ কৰ্মী ওলাই আহিব। আজি আমি এটা দৃঢ় কথা আপোনালোকৰ আগত প্ৰকাশ কৰিছোঁ। আমাৰ ইয়াতে আজি হাজাৰ কৰ্মী আহিছে। আমি ৰাতিপুৱা 5 বজাৰ পৰা ইয়াতে খাৰা আছোঁ। তেখেতে আমাক 9:30 বজাত লগ কৰিছে, 10:30 বজাত লগ কৰিছে। তাৰ কাৰণে আমাৰ আক্ষেপ নাই, কাৰণ আমি বিনা নিমন্ত্ৰণে আহিছোঁ। তেখেতে আমাক লগ দিছে আৰু কৈছে যে এইটো বিবেচনা কৰি চাম। আপোনাৰ আৰু এটা নিশা আপোনালোক ৱেইট কৰিব? এটা নিশা ৱেইট কৰিম। যদিহে আমি ভবা মতে নহয় সৰুপথাৰ সমষ্টিটো কংগ্ৰেছক এৰি নিদিয়ে, কালিলৈৰ পৰা আমাৰ হাজাৰ হাজাৰ কৰ্মীয়ে মুণ্ডন কৰিব। মুণ্ডন কৰি কংগ্ৰেছ দলতে থাকিবনে তেওঁলোকে বেলেগ? কংগ্ৰেছ দলত নাথাকে, কোনো কাৰণত কংগ্ৰেছ দলত নাথাকে। এইটো আমি তেতিয়া আমি আমাৰ দলীয় কৰ্মীসকলৰ লগত আমি বিবেচনা কৰিম। আমাৰ দলীয় কৰ্মীসকলে যিটো সিদ্ধান্ত ল'ব আমি সকলোৱে একেলগে সিদ্ধান্ত ল'ম। সেয়া আপুনি বিচৰা বাতৰি পাব কেৱল News 18 এপত। News 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। Google Play Storeতো পাব এই News 18 এপ।